নমস্কাৰ বিশেষকৈ মূৰ বিষ হৈ থকা পেচেণ্টসকলৰ বাবে এই ভিডিঅ'টো আজি নিৰ্মাণ কৰিছোঁ আমাৰ চকুত তিনিটা ৰিফ্ৰেক্টিভ এৰৰ হ'ব পাৰে হাইপ্ৰপিয়া মায়োপিয়া এণ্ড এষ্টিগমেটিজম এতিয়া কথাটো হ'ল মায়োপিয়াই আমাৰ মূৰ বিষ নকৰে হাইপ্ৰপিয়া আৰু এষ্টিগমেটিজমে আমাৰ মূৰ বিষ কৰি থাকে কিন্তু গম নোপোৱাৰ ফলত বহুত পেচেণ্টে নিজাববীয়াকৈ কিছুমান পেইন কিলাৰ ফাৰ্মাচীৰ পৰা লৈ খাই থাকে আৰু বহুতখিনি চিকিৎসা কৰাৰ পাছতো মূৰ বিষ তেওঁলোকৰ ভাল নহয় চিটি স্কেন কৰাৰ পাছতো একো বেমাৰ ধৰা নপৰে কিন্তু পাছত ধৰা পৰেগৈ যেতিয়া চকু দেখাবলৈ অহা হয় তেতিয়া ধৰা পৰে যে সাধাৰণ এটা সৰু পাৱাৰ কাৰণে মূৰ বিষটো হৈ আছিলে সেইবাবে আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকৰ মূৰ বিষ হৈ থাকে এবাৰ নিশ্চয় চকু পৰীক্ষা কৰাব আৰু পেইন কিলাৰ খুব ঘনাই যদি খাই থকা হয় আমাৰ কিডনি বেয়া হোৱাৰ চান্স বহুত থাকে সেইকাৰণে পেইন কিলাৰ যধে মধে খাই নাথাকিব ধন্যবাদ